আসসালামু আলাইকুম নমস্কাৰ মই হেনাই স্বাগতম জনাইছোঁ আপোনালোকক দা ষ্টাডি হাবলৈ মই আজি আপোনালোকৰ লগত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা মৰিগাঁও কলেজৰ পিজি এডমিশ্যনৰ বিষয়ে পিজি এডমিশ্যনৰ নটিচ যেহেতু ইতিমধ্যে প্ৰকাশ পাই গৈছে তো পিজি এডমিশ্যন ল'বলৈ হ'লে আপোনালোকে কেতিয়া অনলাইন কৰিব লাগিব কেতিয়া আপোনালোকে তাতে তাৰ মেৰিট লিষ্ট ওলাব বা কেতিয়ালৈকে আপোনালোকে অনলাইন কৰিব পাৰিব এডমিশ্যন কেতিয়া হ'ব কোন কোন ডিপাৰ্টমেণ্টত তাতে পিজি এডমিশ্যন ল'ব পাৰিব সেই বিষয়ে মই আজি আপোনালোকৰ লগত এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাও যে যদি আপুনি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু যদি আপুনি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আহক মানে আমি চাই লওঁ নটিচটোত কি কৈছে এয়া হৈছে মৰিগাঁও কলেজৰ পিজি এডমিশ্যনৰ নটিফিকেশ্যন আহক চাওক নটিফিকেশ্যনটোত কি কৈছে পিজি এডমিশ্যন ফাৰ্ষ্ট ছেমিষ্টাৰ এণ্ড PGDMM ফাৰ্ষ্ট ইয়াৰ সেল্ফ ফাইনেন্সড কোৰ্স এইটো বস্তু আপোনালোকে মনত ৰাখিব সেল্ফ ফাইনেন্সড কোৰ্স মানে কি এইটো মই পিছত আপোনালোকক কৈ দিম চাওক কি কৈছে প্ৰথমে কি কৈছে অনলাইন এপ্লিকেশ্যন ফৰ্মছ ফৰ পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ছেমিষ্টাৰ কোৰ্স 2024-25 সেল্ফ ফাইনেন্সড ইন জিঅ'গ্ৰাফি জিঅ'লজি এণ্ড পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন disaster management will be received in online mode form to 02/08/2024 the last date of apply is 10/08/2024 the online application link is http://admission.morigaocollege.online বুলি লিখিলে হৈ যাব যেন আহক ফাৰ্ষ্টত কি কৈছে সেইটো আমি চাওঁ আহো আপোনালোকে যদি পিজিত এডমিশ্যন ল'ব খুজিছে তেতিয়াহ'লে আপোনালোকে অনলাইনত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰাৰ লাষ্ট ডেট আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে আজিৰ পৰাই আপোনালোকে অনলাইন কৰিব পাৰিব আৰু আপোনালোকে তাতে যদি পিজি কৰিব খোজে তেতিয়াহ'লে এইটো জিঅ'গ্ৰাফিত কৰিব পাৰিব আৰু জিঅ'লজিত কৰিব পাৰিব আৰু লগতে পোষ্ট গ্ৰেজুৱেট মানে ডিপ্ল'মা কোৰ্সো এটা ল'ব পাৰিব সেইটো হৈছে ডিজাস্টাৰ মেনেজমেণ্ট উইল বি ৰিচিভ মানে ডিজাস্টাৰ মেনেজমেণ্টতো আপোনালোকে মানে মেনেজমেণ্টৰ ওপৰতো আপোনালোকে তাতে পিজি কৰিব পাৰে যদি কোনোবাই ল'ব খুজিছে তেতিয়াহ'লে ল'ব পাৰিব আৰু এইটো অনলাইন এপ্লিকেশ্যন কৰাৰ লাষ্ট মানে ডেটটো আজিৰ পৰা ষ্টাৰ্ট হৈছে মই আগতেও কৈ দিছোঁ তাৰপিছত লাষ্ট ডেট হৈছে এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 10 তাৰিখ আগষ্টৰ 10 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰাৰ যোনটো লিংক এইটো আছিলে সেই লিংকটো এইটোৱে হৈছে সেই লিংকটো যে মানে আপোনালোকে admission.morigaocollege.online লিখি আপোনালোকে হেৰি কৰিলে মানে অনলাইনত ক্ৰম বা গুগলত সাৰ্চ কৰিলে আহি যাব কলেজৰ পেজটো আহি যাব তাৰপিছত এই মানে ফাৰ্ষ্ট পইণ্টটোত এইটোৱে কৈছে এইখিনিয়ে কৈছে আৰু এটা বস্তু আপোনালোকক আগতে কৈছিলোঁ সেল্ফ ফাইনেন্স চাওক ইয়াতেও কৈ দিছে যে সেল্ফ ফাইনেন্স মানে ইয়াতে সেল্ফ ফাইনেন্স মানে নিজে খৰচ বহন কৰিব লাগিব এইটোত যেনিবা ফিজটো মানে এইটোত উল্লেখ কৰা নাই বাৰু কিন্তু নেক্সট যেতিয়া ধৰক মেৰিট লিষ্ট ওলাব বা এডমিশ্যনৰ ডেট ওলাব তেতিয়া এইটো মানে পইচাৰ যোনটো কিমান পইচা লাগিব সেই বস্তুটো তাতে লিখি মানে ওলাই দিব তাতে উল্লেখ কৰি দিব তাৰপিছত কি কৈছে চাওক মানে আপোনাৰ সেকেন্ড পইণ্টটোত কি কৈছে the merit list will be published on 12/8/2024 the date and time of admission will be announced later কি কৈছে এটা মেৰিট লিষ্ট যোনটো ওলাব সেইটো ওলাব আপোনাৰ 2 তাৰিখ আগষ্টৰ 12 তাৰিখত ওলাব আৰু ডেট এডমিশ্যন ডেট মানে সেইটো মানে মেৰিট লিষ্টতে মানে তাতে এনাউন্স কৰি দিব তাতে লিখি দিব মেৰিট মানে এডমিশ্যন কেতিয়া হয় তাৰপিছত এডমিশ্যন will be held on the basis of the provisional integrated merit list rank list prepared by Guwahati University on the basis of the entrance test মানে এইটোৱে কৈছে যে এডমিশ্যন প্ৰসেস যোনটো হ'ব এডমিশ্যন প্ৰসেসটো তোমালোকৰ মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ যি ৰেংক লিষ্ট ওলাইছে বা মেৰিট লিষ্ট ওলাইছে সেই মেৰিট লিষ্টৰ ওপৰত বেছ কৰি মানে তোমালোকৰ এডমিশ্যনটো হ'ব ধৰা যে সিৰিয়েলি তাৰ মানে তুমি মানে যেহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ মানে এডমিশ্যন হৈ যাব তাৰ পিছত যিখিনি ষ্টুডেণ্ট থাকিব ধৰা যে 400 জন ষ্টুডেণ্ট আছে তো 400 নম্বৰৰ মানে
400 নম্বৰত থকা ক্ৰমিক নম্বৰত থকা ষ্টুডেণ্ট এটা এপ্লাই কৰিছে আগত লগতে ইফালে 200 নম্বৰত থকা ষ্টুডেণ্ট এটাইও এপ্লাই কৰিছে সো প্ৰিফাৰেন্সটো মানে 200 নম্বৰত থকাটোৱে আগত পাব তাৰ পিছতহে 400 নম্বৰটো পাব এনেকুৱা মানে সিৰিয়ালি এডমিশন হ'ব আৰু তাৰ পিছত কি কৈছে সিটস উইল বি ৰিজাৰ্ভড এজ পাৰ গভ নৰ্মছ মানে ৰিজাৰ্ভেশন মানে কোটাৰ যোনটো সিস্টেম সেই কোটা সিস্টেমটো গভটৰ যি নিয়ম ধৰি দিয়া আছে সেই নিয়ম মতেই এডমিশন হ'ব তাৰ পিছত সিটস আৰ ৰিজাৰ্ভড ফৰ আদাৰ ইউনিভাৰ্চিটিৰ কাৰণেও ৰিজাৰ্ভেশন থাকে গুৱাহাটী ইউনিভাৰ্চিটিৰ বাহিৰে ধৰা অসমত নতুনকৈ বহুত কেইখনে ইউনিভাৰ্চিটি হৈছে ভট্টদেৱ ইউনিভাৰ্চিটি বা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় নাইবা কটন ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি তো এইবিলাক আদাৰ্ছ ইউনিভাৰ্চিটিৰ যদি হোৱা তথাপি তোমালোকেও মানে তোমালোকৰ কাৰণে মানে সিট ৰিজাৰ্ভ থাকিব লগতে টোটেল নাম্বাৰ অফ সিটস মানে টোটেল নাম্বাৰ কোনটো সাবজেক্টত কিমানকেইটা সিট আছে জুলজিত আছে মানে তোমালোকে চাই আছে জুলজিত আছে 15টা সিট তাৰ পিছত জিওগ্ৰাফিটো আছে 15টা সিট তাৰ পিছত আছে ডিডিএমত আছে 20টা এইটো এটা মানে ডিপ্লোমা কোৰ্স হয় তো তাৰ পিছত কি কৈছে চাওক ফৰ আপডেট নটিফিকেশন এপ্লিকেন্টস আৰ এডভাইজড টু কিপ ভিজিটিং দা ৱেবসাইট মানে তোমালোকৰ যদি কিবা মানে হেৰি হয় আপডেট দি মানে বিচৰা তেতিয়াহ'লে ধৰা যে মেৰিট লিষ্ট কেতিয়া ওলালে বা কি এইবিলাক যদি তোমালোকে ভাবি থাকা কিবা আপডেট লাগে তেতিয়াহ'লে তোমালোকে সেই মানে যোনটো কলেজ ৱেবসাইট আছে সেই কলেজ ৱেবসাইটত গৈ তোমালোকে চাব পাৰা হেতুত চালে তোমালোকে মানে গুটে আপডেট বিলাক পাই যাবা ধৰা এডমিশন ডেট বা মেৰিট লিষ্টটো 12 তাৰিখে দিব হেতু কৈয়ে দিছে তোমালোকৰ তাৰ পিছতো মোৰ ভিডিও সমূহতো পাই যাবা মৰিগাঁও কলেজৰ যোনটো মেৰিট লিষ্ট 12 তাৰিখে ওলাব সেই আপডেটটো মই তোমালোকক মানে ভিডিওৰ জৰিয়তে দি দিম মই নিজে ভিডিও বনাম মেৰিট লিষ্ট ওলাৰ পিছত বাকি কলেজ বিলাকৰো বনাই থাকিম বাৰু তোমালোকে মোৰ ভিডিওটো চাই থাকিলে মানে পাই যাবা এই আপডেট সমূহ পাবা আৰু যিয়ে নহওক আজিৰ ভিডিওটোৰ মূল কথা এইখিনিয়ে আছিল সদয়গত মানে আৰু কও যে যদি তুমি মোৰ চেনেল নতুন হৈছে তেতিয়াহলে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে আগলৈকে এনে ধৰণৰ ভিডিওসমূহ পাই থাকিব পাৰা আৰু লগতে যদি তুমি মোৰ চেনেলৰ আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহলে অনুগ্ৰহ কৰি লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জয় আই অসম জয়